We want justice. No justice, no rest. No justice, no rest. ফালৰ পৰা তো আমাৰ আজি এইটো যে আমি আজি ইয়াতে হৈছোঁ গোট খাইছোঁ আমাৰ এইটো কালি গম পালোঁ যে আমাৰ হস্পিটেলখন নতুন বেচৰগাঁও মেডিকেল কলেজত শ্বিফ্ট হ'ব। সেইকাৰণে আমাৰ অকল আমাৰ ফাৰ্মাচিষ্টবিলাকৰে ডিমাণ্ড নহয়, এইটো অঞ্চলৰ পূৰা সকলোৰে ডিমাণ্ড। আমি ডিমাণ্ড কৰি আছোঁ যে এইটো থাকক, বেচৰগাঁৱত মেডিকেল কলেজ হওক, এইটো ভাল কথা, খুবেই ভাল কথা। লগতে আমাৰ ইমান পুৰণি আজি 60-70 বছৰ পুৰণি এটা হস্পিটেল 200 বেডৰ হস্পিটেল এইটো থাকিব লাগে, এইটোৱে আমাৰ ডিমাণ্ড। আমাৰ এটাই বস্তু RNB চিভিল হস্পিটেল যিটো ঠাইত আছিল, যেনেকুৱা অৱস্থিত আছিল তেনেকৈ থাকিব লাগে ফৰ দ্য কমন পিপল। মেডিকেল কলেজ কৰি আছে তাত ফৰ ছেকেণ্ডেৰী ট্ৰিটমেণ্ট, এইটো প্ৰাইমেৰী ট্ৰিটমেণ্টৰ কাৰণে এই হস্পিটেলটো ৰাখিব দিয়ক। এইটো গোটেই চাৰাউণ্ডিংছত কভাৰ কৰে আমাৰ। আজি গেন্দ্ৰাবিল হওক, নাৰাবাৰী হওক, লক্ষীগঞ্জ হওক, গোটেই বিলাচীপাৰা হওক, সকলো মানুহ ইয়াত আহে। তো এইকাৰণে আমাৰ এইটো থাকিব দিয়ক, চলিব দিয়ক। OPD ইয়াৰ পৰা নিব নালাগে। তাতে নতুনকৈ OPD কৰি আছে, কৰক, যাৰ লাগে তাতে যাব। বাকী প্ৰাইমেৰী ট্ৰিটমেণ্টৰ কাৰণে এইটো ৰাখিব দিয়ক। এইটো ফৰ অল, আৰু 70 years old হ'ল এইটো হস্পিটেল। আমি সকলো ইয়াৰ ওপৰত নিৰ্ভৰ, সেইকাৰণে আমাৰ এইটো লাগেই। আৰু নহ'লে সকলোৱে আৰু বেছি হাহাকাৰ হৈ যাব ইপিনে। এইটো আমাৰ ইনিচিয়েল এটা প্ৰটেষ্ট, আমি 100% বন্ধ কৰা নাই। আপুনি অলপ দূৰত গ'লে 2 পাক গ'লেই আপোনাৰ বহুত দোকান পাই যাব মেডিচিন। দিছ ইজ আৱাৰ প্ৰটেষ্ট। খালি আমাক এইটো ৰাখিব দিয়ক, পিছত আপোনালোকে লাগিলে আৰু কিবা চিন্তা কৰক, কিন্তু আমালোকক এইটো বন্ধ কৰিব নালাগে। কি কৈছে? হয়, আমাৰ এইটো 2 মিনিটে অ'পেন হৈ যাব, আমাৰ কিমান সময় লাগে? দাবী মানিলে এতিয়া আমি কথা পাতিম। দাবী মানি নলয় এইটো আপোনাৰ ফিউচাৰ না। যদি মানি লয় এইটোতো হ'ব পাৰে, ক'ব নোৱাৰে যে দাবী মানি নল'ব। বহুত ঠাইত হৈছে, বৰপেটাতো মেডিকেল কলেজ আছে, চিভিল হস্পিটেল ৰানিং ইকুৱেলি ৰান হৈ আছে। তো এইটো যদি হ'ব পাৰে, আমাৰ এইটো কিয় হ'ব নোৱাৰে? তো এইটো আমি পজিটিভ আশাতে আমি কথা কৈছোঁ। সেইটোৱে মানে আমি কৈ আছোঁ যে এইটো আমাৰ বহুত পুৰণা হস্পিটেল, আমাৰ জন্ম ইয়াতে কিন্তু আৰু এইবিলাক এইটো যদি ইয়াৰ পৰা গুচি যায়, বেচৰগাঁও বা লৈ যায়, যদি শ্বিফ্ট কৰি যায়, আমাৰ কিমান অসুবিধা হ'ব। খালি আমাৰ বুলি নহয়, আমাৰ এই অঞ্চলবাসী গোটেইখিনি মানুহৰ অসুবিধা হ'ব। আৰু ওচৰত দোকানপাট, টাউনটো একদম অন্ধকাৰ হৈ যাব। আৰু সেইকাৰণে আমি খুজি আছোঁ যে এইটো আমাৰ থাকিব লাগে ইয়াতে, আৰু সকলোৰ সুবিধা হ'ব। আৰু চৰকাৰৰ কাছত এটা অনুৰোধ কৰি আছোঁ যাতে এইটো ইয়াৰ পৰা গুচি লৈ নাযায়। আৰু আমাৰ ফাৰ্মাচীবিলাকতো ইয়াতে আছে, কিমান সুবিধাবিলাক পাই আছে। যিমান পাৰে ৰাতি নাইট ডিউটি হৈও মেডিচিনবিলাক লৈ আছে। আৰু এটা বস্তু সকলোৱে জানে যে ইয়াতে হস্পিটেল আছে, যদি কিবা নাথাকে আমি ওচৰত ফাৰ্মাচীবিলাক খোলা থাকে, ইমাৰ্জেঞ্চি ঔষধবিলাক দিব পাৰে। ডক্টৰ নাথাকিলেও এই ফাৰ্মাচীবিলাকেও ঔষধ দিব পাৰে। আৰু ইয়াৰছে আৰু সুবিধা ক'ত পাবা ইয়াৰ লোকেল মানুহবিলাক? আৰু দুখীয়া মানুহৰ কথাটো দূৰক, এতিয়া ধৰক ৰাতি এটা ইমাৰ্জেঞ্চি হ'ল, ইয়াৰ পৰা বেচৰগাঁও লৈ যোৱাতে কিমান খৰচ পৰিব? চবতো গাড়ী নাই। কিছুমান মানুহ গাড়ী আছে, সিহঁতেতো ফট কৰি লৈ যাব পাৰে, কিন্তু যাৰ নেকি গাড়ী নাই তাৰ অৱস্থাটো কি হ'ব? আৰু আমি ইয়াতে এটা যদি OPD থাকি যায়, তেনেহ'লে ফাৰ্ষ্ট টাইম ইয়াতে এটা ট্ৰিটমেণ্ট লৈ তাৰপিছত আপোনাৰ মেডিকেল কলেজত পঠাই দিয়ে। যেনেকুৱা ইয়াৰ পৰা আমাৰ ইয়াতে মেডিকেল কলেজ নাছিল তেতিয়া চব ইয়াৰ পেচেণ্টবিলাক বৰপেটাত পঠাইছে, যেনেকৈ হওক পঠাইছে। কিন্তু এতিয়া আমাৰ ওচৰতেই পাই যাব। এইটো ফাৰ্ষ্ট ষ্টেজ, এইটো ইয়াতে থাকিল। তাৰপিছত আমাৰ ইয়াৰ ট্ৰিটমেণ্ট যদি ভাল বেটাৰ নহয়, তেন্তে মেডিকেল কলেজত পঠাই দিলে আমাৰো সুবিধা হ'ব, পাব্লিকৰো সুবিধা হ'ব, চবৰে সুবিধা হ'ব। এইটো পদক্ষেপটো পিছত ল'ম, কি হ'ব নহ'ব মই আগতে ক'ব নোৱাৰোঁ। আমাৰ ধৰক ইয়াতে টাউনৰ যিমান দোকানদাৰ আছে, মাৰ্চেণ্ট আছে, আৰু যিবিলাক মানে সংগঠন আছে, চবেই আহিব যাতে ইয়াতে এইটো থাকি যায়। এইটোৱে আমি চেষ্টা কৰিম একলগত, কাৰণ অকলেতো আমি মেডিকেল মানুহবিলাক চবে কৰিব নোৱাৰিম না। এতিয়া চবে যদি থাকে তেনেহ'লে আমি এটা তাগত পাম, সাহস পাম।